সপোন কিছুমানৰ যদি প্ৰত্যেকটো সপোনেই পূৰণ হয়, কিছুমানৰ আকৌ এটা সপোনো পূৰণ নহয়। দেউতাক নিজৰ পইচাৰে এযোৰ কাপোৰ গিফ্ট দিম বুলি ভাবিছিলোঁ, নাই, সপোন দেখোন সপোনেই হৈ ৰ'ল। ভালপোৱা ছোৱালীজনীক দিম বুলি এখন চিঠি লিখিছিলোঁ, নাই, সেই সপোনটোও দেখোন টেবুলতে সীমাবদ্ধ হৈ ৰ'ল। কি হ'ল ভাইটি, আজি যে তুমি মোৰ পদূলি মুখৰ আগতে বহি দিলা? অঁ দাদা, বেয়া নাপাব দেই, মই মানে টেনশ্যনতে ক'ত বহিছোঁ একো ধৰিবই নাই পৰা। টেনশ্যননো কাৰ জীৱনত নাই? এই টেনশ্যনবোৰৰ লগত যুঁজিবলৈ শিকা, তেতিয়াহে জীৱনটো সুখৰ হ'ব। থেংক ইউ দেই দাদা। ৱেলকাম। আৰু তাইলৈ লিখা চিঠিখন তাইক সোনকালে দি দিবা। অঁ দাদা, দি দিব লাগিব তাইক চিঠিখন। পিছে কি হ'ল ভাইটি, আজি যে তুমি মোৰ পদূলি মুখৰ আগতে বহি দিলা?